Simple present, simple past, simple future বা প্ৰেজেন্ট কন্টিনিউয়াস, পাষ্ট কন্টিনিউয়াস, ফিউচাৰ কন্টিনিউয়াসত থকা বাক্যবোৰক কেনেকৈ আমি WH ৱাৰ্ড হৈ দি কুৱেশ্যন সুধিব লাগে বা কেনেকৈ আমি WH ৱাৰ্ডেদি আমি বাক্য এটা গঠন কৰিব লাগে তাকে আমি আজি আলোচনা কৰি বুজি লওঁ। তো বন্ধুসকল, আমি জানো হু মানে হৈছে কোন, আকৌ হৈ দি বাক্যটা আমি কেনেকৈ গঠন কৰোঁ তাক অতি সহজ ভাষাৰে বুজিবলৈ চেষ্টা কৰিম। তো এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ইয়াত মই লিখিছোঁ চিম্পল বা কণ্টিনিউয়াছ, তাৰমানে চিম্পল প্ৰেজেন্ট, চিম্পল পাষ্ট, চিম্পল ফিউচাৰ, আকৌ প্ৰেজেন্ট কণ্টিনিউয়াছ, পাষ্ট কণ্টিনিউয়াছ, ফিউচাৰ কণ্টিনিউয়াছ। এই ছটা টেন্সত থকা বাক্যবোৰক আমি কেনেকৈ WH ৱাৰ্ড হৈ দি কুৱেশ্যন সুধিম তাক আমি বুজিবলৈ চেষ্টা কৰিম। ইয়াতে লক্ষ্য কৰক, যেতিয়া চিম্পল প্ৰেজেন্ট টেন্সত থকা বাক্যটাক আমি হুৱে দি কুৱেশ্যন কৰিম তেতিয়া প্ৰথমতে দিব লাগিব হু, তাৰপিছত V1 বা V5, তাৰপিছত অবজেক্ট। তো ইয়াতে মই কৈ দিছোঁ V5টো কি, V1 আৰু V5টো আছিলে কি, যে V1 মানে আছিলে প্ৰেজেন্ট টেন্সৰ ভাৰ্ব, আকৌ V5টো আছিলে ভাৰ্বৰ লগত যেতিয়া আমি এছ বা ইয়েছ যোগ কৰোঁ। আকৌ যেতিয়াটো আমি চিম্পল পাষ্টত লিখিম তেতিয়া আমি জাষ্ট ভাৰ্বটো পাষ্ট টেন্সত লিখি দিলে হৈ যাব, আকৌ হুটো প্ৰথমতে লিখিব লাগিব। তাৰপিছত চিম্পল ফিউচাৰত যেতিয়া আমি লিখিম জাষ্ট আমি হুৰ পিছত উইলটো লগাই দি কেনে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো লিখি দি আমি বাক্যটো গঠন কৰিব পাৰিম। আকৌ এই টেন্সত থকা বাক্যবোৰক যেতিয়া আমি নেগেটিভলৈ পৰিৱৰ্তন কৰিম তেতিয়া আমি কি কৰিব লাগিব, জাষ্ট ইয়াতে লক্ষ্য কৰক যে মই ইয়াতে লিখি দিছোঁ হুৰ পিছত ডু বা ডাজ নট, তাৰপিছত V1 লিখি আমি নেগেটিভলৈ পৰিৱৰ্তন কৰিম। আকৌ যেতিয়া পাষ্ট টেন্সত থাকিব তেতিয়া আমি ডিড নট, হুৰ পিছত ডিড নট লিখি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো লিখি দি আমি বাক্যটো গঠন কৰিম। আকৌ যেতিয়া চিম্পল ফিউচাৰ টেন্সত থাকিব তেতিয়া আমি নেগেটিভ কৰিলে কি হ'ব, হুৰ পিছত আমি জাষ্ট উইল নট লিখি দি কেনে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো লিখি দি আমি বাক্যটো গঠন কৰিব পাৰোঁ। আমি কেইটামান এক্সাম্পল ল'লে নিশ্চয় ডাউট ক্লিয়াৰ হৈ যাব। আকৌ এটা কথা কৈ দিছোঁ, ইয়াতে লক্ষ্য কৰক যেতিয়া আমি বাক্য এটা লিখোঁ প্ৰথমতে ছাবজেক্ট দিওঁ, তাৰপিছত ভাৰ্ব দিওঁ, তাৰপিছত অবজেক্ট দিব লাগে, এনেকৈ বাক্য আমি গঠন কৰিব লাগেতো। এতিয়া এটা বস্তু লক্ষ্য কৰিব, যেতিয়া আমি WH ৱাৰ্ড হৈ দি বাক্য এটা গঠন কৰিম তেতিয়া আপোনালোকে জাষ্ট ছাবজেক্টৰ ঠাইত হুটো লগাই দিব, তাৰমানে ছাবজেক্টৰ কামে কোনে কৰিব, হু কৰিব, তেতিয়া আমি ছাবজেক্টটো লিখিব নালাগে। আকৌ টেন্স অনুযায়ী আমি ভাৰ্বটো লিখিব লাগিব। ডেট মিনছ যেতিয়া আমি ছাবজেক্টৰ ঠাইত হু লিখি দিওঁ তেতিয়া বাক্যটো হুৱে দি কুৱেশ্যন সোধা বুলি আমি বুজিব লাগে। প্ৰেজেন্ট কণ্টিনিউয়াছত লিখিবলৈ হ'লে হুৰ পিছত এম, ইজ, আৰ এই হেল্পিং ভাৰ্ববিলাক দিব লাগিব, ভাৰ্বৰ লগত ING দিব লাগিব, তাৰপিছত অবজেক্ট দিব লাগিব। আকৌ যেতিয়া আমি পাষ্ট কণ্টিনিউয়াছত লিখিম যে হুৰ পিছত আমি হেল্পিং ভাৰ্ব ৱাজ বা ৱায়াৰ দিব লাগিব, তাৰপিছত ভাৰ্বৰ লগত ING দিব লাগিব, তাৰপিছত অবজেক্ট দিব লাগিব। আকৌ এইটো যেতিয়া আমি ফিউচাৰ কণ্টিনিউয়াছত হুৱে দি কুৱেশ্যন কৰিম তেতিয়া আমি হুৰ পিছত উইল বি, ভাৰ্বৰ লগত ING, তাৰপিছত অবজেক্ট দিব লাগিব। এনেকৈ আমি বাক্যবিলাক গঠন কৰিব পাৰি বা প্ৰশ্ন সুধিব পাৰি। আকৌ যেতিয়া আমি নেগেটিভ কৰিম তেতিয়া জাষ্ট কি কৰিব লাগিব, যে হুৰ পিছত এম, ইজ, আৰ লগত নট লিখিব লাগিব, তাৰপিছত পাষ্ট টেন্সত থাকিলে আমি ৱাজ বা ৱায়াৰৰ লগত নট লিখিব লাগিব। আকৌ যেতিয়া আমি ফিউচাৰ কণ্টিনিউয়াছত লিখিম তেতিয়া আমি জাষ্ট উইলৰ লগত কি লিখি দিম, যে নট লিখিম, উইল নট বি, উইল নট বি। তো নিশ্চয় বুজিব পাৰিছে। এইখিনি ফৰ্মুলা আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু অতি সহজতে বহুতো চেণ্টেঞ্চ গঠন কৰিব পাৰিব। এতিয়া আমি কেইটামান এক্সাম্পল সহকাৰে এই ফৰ্মুলাবিলাক ইউজ কৰিবলৈ আমি চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া ইয়াতে লক্ষ্য কৰক, মই লিখিছোঁ কোন আহে, কোন আহে, আৰু ইপিনে লিখিছোঁ কোন কোন আহে। ইয়াৰ অৰ্থ হৈছে কোন আহে ডেট মিনছ এজনৰ কথা কোৱা হৈছে, আকৌ কোন কোন আহে ডেট মিনছ এজনতকৈ বেছি কথা কোৱা হৈছে, ডেট মিনছ প্লুৰেল নাম্বাৰৰ কথা কোৱা হৈছে। তো এই বাক্যটো যেতিয়া আপোনালোকে হুৱে দি কুৱেশ্যন কৰিব, কোন মানে হৈছে হু, তো ইয়াতে আমি হু লিখি দিলোঁ হু। এইবাৰ আমি কি লিখিব লাগিব, যে হুৰ পিছত আমি কি লিখিব লাগিব, V1 বা V5। ইয়াতে এটা বস্তু লক্ষ্য কৰিব, যেতিয়া কোন আহে ডেট মিনছ এজনৰ কথা কোৱা হ'ব তেতিয়া ইয়াতে V5টো ইউজ কৰিব লাগিব। চ' হু কামছ। তো এইদৰে বহুতো চেণ্টেঞ্চ গঠন কৰিব পাৰোঁ, হু কামছ। আকৌ এইপিনে লক্ষ্য কৰক কোন কোন আহে ডেট মিনছ ইয়াত বহুতৰ কথা কোৱা হৈছে, কোন কোন আহে, কোনে কোনে আহে, কোনে কোনে কৰে, এই ধৰণৰ বাক্যবিলাকত আমি কি কৰিব লাগিব, যেতিয়া আমি হুৱে দি কুৱেশ্যন কৰিম তেতিয়া আমি ফাৰ্ষ্ট হু দিব লাগিব, যে হু। আকৌ কোন কোন আহে, কোন কোন আহে বহুত বুজাইছে, সেইকাৰণে আমি এবাৰ ইউজ কৰিব লাগিব V1, ডেট মিনছ হু কাম, হু কাম। তো নিশ্চয় বুজিব পাৰিছে যে এই চেণ্টেঞ্চটোত হু কামছ, আকৌ এইটোত হু কাম কিয় লিখিলোঁ, যেতিয়া এজনৰ কথা আমি উল্লেখ কৰিম তেতিয়া আমি V5টো ইউজ কৰিব লাগিব, ডেট মিনছ ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কৰিব লাগিব। আকৌ বহুতৰ কথা যেতিয়া আমি উল্লেখ কৰিম তেতিয়া আমি V1টো ইউজ কৰিব লাগিব, ডেট মিনছ ইয়াত এছ বা ইয়েছ যোগ নহয়, কাম, হু কাম,
হু কামছ হু কাম কোনে আহে কোন আহে তো নিশ্চয় বুজিব পাৰিছে এতিয়া এই বাক্যটো যদি মই এনেকৈ লিখো সাপোজ হি কামছ তেওঁ আহে হি কামছ আকৌ যদি লিখো দে কাম সিহঁতে আহে লক্ষ্য কৰিছেনে যে হি কামছ এতিয়া মই হিৰ ঠাইত কি লিখি দিলোঁ হু লিখি দিলোঁ চ' হু কামছ হৈ গ'ল তো এজনৰ কথা বুজাইছে আকৌ দে কাম সিহঁতে আহে চ' দে মানে হৈছে প্লুৰেল বহুত বুজাইছে আকৌ দেৰ ঠাইত যদি মই হু লগাই দিওঁ চ' ইয়াতে মই হু লগাই দিলোঁ তো হু কাম তো নিশ্চয় বুজিব পাৰিছে যে আমি V1টো কেতিয়া ইউজ কৰোঁ যেতিয়া বহুতৰ কথা উল্লেখ হয় তেতিয়া আমি V1 ইউজ কৰিম আকৌ যেতিয়া এজনৰ কথা উল্লেখ হ'ব তেতিয়া আমি V5টো ইউজ কৰিম তো নিশ্চয় বুজিব পাৰিছে এতিয়া লক্ষ্য কৰক এইবাৰ যদি এই সেন্টেন্সটো আমি এনেকৈ কওঁ যে কোন আহিছিল তেতিয়া আমি কি কৰিব লাগিব হু কেম জাষ্ট আমি ভাৰ্বটো পাষ্ট টেন্সত লিখি দিব লাগিব যে হু কেম কোন আহিছিল কোন আহিছিল হু কেম কোন আহিছিল হু কেম আকৌ কোন আহিব হু উইল কাম এই বাক্যটো যেতিয়া আমি কন্টিনিউয়াস টেন্সত ক'বলৈ বিচাৰিম তেতিয়া এনেকৈ ক'ব লাগিব যে কোন আহি আছে দ্যাট মিন্স হু ইজ কামিং তেতিয়া আমি কি দিব লাগিব হু ইজ কামিং কোন আহি আছে তেতিয়া এজনতকৈ বেছি বুজালে আমি কি দিব লাগিব হু আৰ কামিং কোন আহি আছে হু ইজ কামিং কোন আহি আছে এনেকৈ আমি সেন্টেন্সবিলাক বুজিব লাগিব আৰু ক'বলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে আমি বুজিব পাৰিম আকৌ পাষ্ট কন্টিনিউয়াস টেন্সত যেতিয়া এই বাক্যটো আমি ক'বলৈ চেষ্টা কৰিম তেতিয়া কি ক'ব লাগিব যে হু ৱাজ কামিং কোন আহি আছিল কোন আহি আছিল কোন আহি আছিল তেতিয়া কি ক'ব লাগিব যে বেছি বুজালে তেতিয়া আমি ৱায়াৰটো ইউজ কৰিব লাগিব যে হু ৱায়াৰ কামিং তো নিশ্চয় বুজি পৰিছে ফিউচাৰ কন্টিনিউয়াছত আমি এনেকৈ ক'ব লাগিব যে কোন আহি থাকিব দ্যাট মিন্স হু উইল বি কামিং কোন আহি থাকিব হু উইল বি কামিং এই ধৰণে আমি সেন্টেন্সবিলাক গঠন কৰিব লাগিব নেগেটিভ সেন্টেন্সত এই বাক্যবিলাক লিখিব লাগিব দ্যাট মিন্স এই সেন্টেন্সটো যদি আমি নেগেটিভত প্ৰকাশ কৰিম তেতিয়া কি ক'ব লাগিব যে কোন নাহে দ্যাট মিন্স হু ডাজ নট কাম কোন নাহে হু ডু নট কাম দ্যাট মিন্স ইয়াত ডু নট বা ডাজ নট ইউজ কৰিব লাগিব দ্যাট মিন্স ইয়াত ডু নট বা ডাজ নট আমি ইউজ কৰি দিলে নেগেটিভলৈ পৰিৱৰ্তন হৈ যাব কোন অহা নাছিল হু ডিড নট কাম কোন অহা নাছিল হু ডিড নট কাম এনেকৈ আমি বাক্যবিলাক লিখিব লাগিব পাষ্ট টেন্সত থাকিলে আমি ভাৰ্বটো প্ৰেজেন্ট টেন্সত লিখিব লাগিব সিম্পল ফিউচাৰ টেন্সত আমি বাক্যটো এনেকৈ ক'ব লাগিব কোন নাহিব হু উইল নট কাম কোন নাহিব হু উইল নট কাম এনেকৈ আমি বাক্যবিলাক ক'ব পাৰি কোন আহি থকা নাই হু ইজ নট কামিং কোন আহি থকা নাই হু আৰ নট কামিং আকৌ কোন আহি থকা নাছিল হু ৱাজ নট কামিং কোন আহি থকা নাছিল হু আৰ নট কামিং জাষ্ট আমি নট লিখি দি কিনে বাক্যবিলাক নেগেটিভলৈ পৰিৱৰ্তন কৰিব পাৰোঁ আকৌ ফিউচাৰ কন্টিনিউয়াছত আমি এনেকৈ ক'ব লাগিব যে কোন আহি নাথাকিব হু উইল নট বি কামিং কোন আহি নাথাকিব কোন আহি নাথাকিব হু উইল নট বি কামিং তো সেম প্ৰচেছত আমি ক'ব লাগিব জাষ্ট আমি নটটো লিখি দিলে আমাৰ নেগেটিভলৈ পৰিৱৰ্তন হৈ যাব তো বন্ধুসকল নিশ্চয় বুজিব পাৰিছে এই ছটা টেন্সত থকা বাক্যবোৰক আমি কেনেকৈ হুৱে দি কুৱেশ্যন সুধিব লাগে বা নেগেটিভ কৰিব লাগে তো নিশ্চয় বুজিব পাৰিছে তো বন্ধুসকল মই ইয়াতে লিখিছোঁ she writes তাই লিখে উই ৰাইট আমি লিখোঁ এই বাক্য দুটাক যেতিয়া আমি হুৱে দি কুৱেশ্যন কৰিম ধৰক যে কোনে লিখে এই সেন্টেন্সটোক আমি এই ছটা টেন্সত আমি কেনেকৈ ক'ব পাৰোঁ ইজিলি এবাৰ লক্ষ্য কৰিব মই কৈ আছোঁ যে কোনে লিখে মই প্ৰথমটো কৈছোঁ যে হু ৰাইটছ কোনে লিখে হু ৰাইট তাৰপিছত পাষ্ট টেন্সত এনেকৈ ক'ব লাগিব কোনে লিখিছিল হু ৰট কোনে লিখিছিল হু ৰট কোনে লিখিব হুইল ৰট কোনে লিখিব হুইল ৰট আকৌ কণ্টিনিউয়াছ টেন্সত আমি যেতিয়া কণ্টিনিউয়াছ টেন্সত এনেকৈ ক'ব লাগিব যে কোনে লিখি আছে হু ইজ ৰাইটিং কোনে লিখি আছে হু আৰ ৰাইটিং কোনে লিখি আছিল হু ৱাজ ৰাইটিং কোনে লিখি আছিল হু আৰ ৰাইটিং কোনে লিখি থাকিব হু উইল বি ৰাইটিং কোনে লিখি থাকিব হু উইল বি ৰাইটিং তো ইজিলি আমি বাক্যবিলাক গঠন কৰিব পাৰোঁ আৰু আপোনালোকেও বহুতো সেন্টেন্স গঠন কৰিব পাৰিব তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো চাই যদি কিবা শিকিব পাৰিলে লাইক এটা কৰি দিয়ক আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ ভিডিঅ'বিলাক পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক